আবেদনপত্ৰ দাখিল কৰে আপোনাৰ নামটো ক'ব আৰু কোন কনষ্টিটুৱেঞ্চিৰ পৰা আপুনি আবেদনপত্ৰ দাখিল কৰিলে? মোৰ নাম ছানোৱাৰ হুছেইন। মই অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক। মই 8 নং ধুবুৰী সমষ্টিৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্বৰ বাবে আমাৰ ধুবুৰী বিধান পৰিষদে আজি 3 তাৰিখ লাষ্ট ডেট ধাৰ্য কৰিছে এপ্লিকেশ্যন কৰাৰ। আজি মই প্ৰাৰ্থী দাবীদাৰ হৈ আমি ধুবুৰী বিধান পৰিষদৰ সভাপতিৰ ওচৰত আমি আবেদনপত্ৰ দাখিল কৰিলোঁ। আপোনাৰ লক্ষ্য আৰু উদ্দেশ্য কি? আমাৰ লক্ষ্য বহুত কিছুই আছে। আপোনালোকে জানে যে আমাৰ ধুবুৰী জিলাখন একে লাঞ্ছিত বঞ্চিত অৱহেলিত জিলা। বিশেষকৈ আমাৰ ধুবুৰী বিধানসভা সমষ্টিখন একেবাৰে বৰ্ডাৰৰ সংলগ্ন। গতিকে আমাৰ বহুতো সমস্যা আছে। আমাৰ ধুবুৰী সমষ্টিৰ বহুতো সমস্যা আছে। সেইবিলাক ক'লে হয়তো বহুতো সময় লাগিব। আমি এটা উদাহৰণ হিচাপে এটা কওকচোন। উদাহৰণটো বহুত আছে। আমাৰ যিখিনি মানুহৰ আছে যে আমাৰ ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বেছিভাগ 40% আছে চৰ চাপৰি। সেই চৰ চাপৰিৰ আমাৰ মানুহবিলাকৰ জমিৰ পাট্টাৰ এইটো হ'ল মেইন টাৰ্গেট। মেইন হ'ল এইটো আমাৰ ৰাইজৰ দাবীও চলি আছে, সেইটো এটা। আৰু আমাৰ ধুবুৰীৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত বহুখিনি পিছপৰি আছে, বহু ঠাইতে আছে। তথাপিও আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত যদিও আমাৰ ধুবুৰীত আমাৰ বিৰোধী MLA বা MP হৈ আছে, তথাপিও যথেষ্ট পৰিমাণে আমাৰ ডেভেলপ হৈছে। তথাপিও বহুতখিনি বাকী আছে আমাৰ ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত। সেইটো বহলাই ক'ব লাগিব অলপ, কাৰণ আমাৰ AGPৰ নেতৃত্বত দুবাৰ গঠন কৰিছিলে চৰকাৰ, আৰু তাৰপিছত আহিল কণ্টিনিউ কংগ্ৰেছ চৰকাৰ। আৰু এইবিলাক আমাৰ চৰ চাপৰি মানুহখনৰ যিখিনি মাটিৰ পাট্টা হোৱা নাই, একচুৱেলি এইখিনি টোটালি দায়বদ্ধতাত কংগ্ৰেছ গভৰ্ণমেণ্ট, কংগ্ৰেছ চৰকাৰ চেণ্ট্ৰেলত 65 পৰা 70 বছৰ ৰাজত্ব কৰিছে, আৰু আমাৰ অসমতো মেক্সিমাম টাইম কংগ্ৰেছে ৰাজত্ব কৰিছে। তেখেতসকলৰ অৱহেলিতৰ কাৰণে আমাৰ এইবিলাক পিছপৰি আছে। তথাপিও এইবাৰ আমাৰ 10টা বছৰ হ'ল আমাৰ NDA নেতৃত্ব, আমাৰ এবাৰ হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত, আৰু এইবাৰ হ'ল আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গভৰ্ণমেণ্ট আহিছে। পৰ্যায়ক্ৰমে কামবিলাক হৈও আছে। আশা কৰিছোঁ যে আমাক যদি ৰাইজে পচন্দ কৰে, আমাক যদি ৰাইজে মনোনীত কৰে, আমাক যদি ৰাইজে নিৰ্বাচিত কৰে, তেনেহ'লে আমি এইখিনি চৰ চাপৰি মানুহৰ এইখিনি মাটিৰ পাট্টাৰ কাৰণে বিধি ব্যৱস্থাৰ কাৰণে আমি অলমষ্ট হয়তো চাওক, আপোনালোকে জানে যে উচ্ছেদ যিটো প্ৰক্ৰিয়া আমাৰ খাছ প্লেণ্ট আৰু আমাৰ বনাঞ্চল, এইটো আপোনালোকে জানে যে এইটো অবৈধভাৱে যিখিনি আছে সেইখিনিতো উচ্ছেদ কৰিছেই। আৰু যদি তাৰ লগতে যদি কিবা যদি জড়িত হৈছে বা উচ্ছেদ কৰা মানুহখিনিক আকৌ কিন্তু এই গভৰ্ণমেণ্টে কিবা এটা ঠাই বা মাটি দিয়াৰ ব্যৱস্থাও কৰিছে, অলৰেডি দিছেও। সুখবৰ ধুবুৰীবাসীৰ বাবে সুখবৰ। এতিয়াৰে পৰা আপোনাৰ লাগতিয়াল ঔষধসমূহ ঘৰতে উপলব্ধ হ'ব। এতিয়াৰে পৰা আপোনাৰ ঘৰলৈ মুহূৰ্ততে উপলব্ধ হ'ব প্ৰতিদিনে ব্যৱহাৰ হোৱা ঔষধসমূহ। ধুবুৰী এপেক্স মেডিকোছে আনিছে এই সুবিধা। এতিয়া হোম ডেলিভাৰীৰ জৰিয়তে 10% ৰেহাইৰ জৰিয়তে লাভ কৰিব ঔষধ। গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক আৰু এই সুযোগ গ্ৰহণ কৰক। মেডিকেল কলেজ লিংক ৰোডৰ পৰা 10 কিলোমিটাৰ অঞ্চলত উপলব্ধ হ'ব এই সেৱা। সোনকালে যোগাযোগ কৰক আমাৰ 9678133031 ফোন নম্বৰত।